शर्म आ रही है मेरे उन पत्रकार मित्रों पर आज मुझे जो चीख चीख कर चिल्ला चिल्ला कर यह कहते हैं कि संतों को कैसे मरने दिया गया। बिल्कुल गलत है साहब। नमस्कार, के निউজ অসমৰ এক বিশেষ সংবাদ লৈ ষ্টুডিঅ'ত মই ইমৰান। অৰ্ণৱ গোস্বামী দেশৰ সৰ্বাধিক জনপ্ৰিয় এইগৰাকী সাংবাদিক এতিয়া বিতৰ্কৰ আৱৰ্তত। তেওঁ বিতৰ্কিত হ'লেও একাংশ ব্যক্তিৰ বাবে এতিয়াও এগৰাকী আইডিয়েল পাৰ্চন। কিন্তু কিয় বাৰে বাৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে এইগৰাকী অসম সন্তান তথা জনপ্ৰিয় সাংবাদিক। শেহতীয়াভাৱে নিজৰ টেলিভিছন চেনেল ৰিপাব্লিক চেনেলত এক টক শ্ব'ৰ মাধ্যমেৰে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ বিৰুদ্ধে কটু বাক্যবান কৰাৰ পিছত তেওঁ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে, বিশেষকৈ কংগ্ৰেছ নেতা কৰ্মীসকলৰ সন্মুখত। আৰু সেই অনুসৰিয়ে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত একাংশ কংগ্ৰেছ নেতাই তেওঁৰ বিৰুদ্ধে বহুকেইটা গোচৰ তৰা পৰিলক্ষিত হৈছে। যেতিয়া অৰ্ণৱ গোস্বামীয়ে সোনিয়া গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আৰু ইয়াৰ পিছতেই প্ৰথমবাৰৰ বাবে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ তৰিছিল নাগপুৰৰ এগৰাকী কংগ্ৰেছ নেতাই। তেওঁ হৈছে নীতিন ৰাৱত। আৰু নীতিন ৰাৱতে যি গোচৰ তৰিছিল সেই গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে সেই সমগ্ৰ গোচৰটো নাগপুৰৰ পৰিৱৰ্তে মুম্বাইলৈ স্থানান্তৰৰ নিৰ্দেশ দিছিল। আৰু সেই অনুসৰিয়ে মুম্বাই আৰক্ষীয়ে অতি শীঘ্ৰেই অৰ্ণৱ গোস্বামীক আৰক্ষী থানাত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। আৰু সেই অনুসৰিয়েই মুম্বাই আৰক্ষীৰ নিৰ্দেশক খেও মানি এইজন সাংবাদিকে সোমবাৰে হাজিৰ হৈছিল মুম্বাইৰ এখন স্থানীয় আৰক্ষী থানাত। সেইখিনি সময়ছোৱাত অৰ্ণৱ গোস্বামীৰ যি টেলিভিছন চেনেল ৰিপাব্লিক টেলিভিছন চেনেল, এই চেনেলটোৰ সাংবাদিকৰ বাদে অন্যান্য কোনো ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাছিল। সেইখিনি সময়ছোৱাতে এক প্ৰকাৰ যি নিজৰ স্থিতিত অটল হোৱা পৰিলক্ষিত হৈছিল অৰ্ণৱ গোস্বামী। কোনো পধ্যেই তেওঁ খেও মনা নাছিল। বাৰে বাৰে তেওঁৰ নিজৰ যি ভাষ্য, সেই ভাষ্যত ফুটি উঠিছিল তেওঁৰ যি দম্ভালি, সেই দম্ভালি। এতিয়া আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ সোমবাৰে অৰ্থাৎ কালি তেওঁ মুম্বাইৰ এখন আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে সোধপোছ কৰাৰ পিছত তেওঁ কিদৰে ভাষ্য আগবঢ়াইছিল তেওঁৰ নিজৰে টেলিভিছন চেনেলত, সেই দৃশ্য আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। I am here to subject myself to being interrogated by the Mumbai police. The Mumbai police has said that it has to urgently interrogate me in connection with the complaints made by a Congress leader about my statements with Sonia Gandhi. I have said nothing wrong. I stand by whatever I have said. These are completely political, motivated and malicious charges against me that have been put by the Congress government in Maharashtra. আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিলে অৰ্ণৱ গোস্বামীৰ ভাষ্য, আৰু এই ভাষ্যৰ পৰাই হয়তো আপুনি নিশ্চয় উমান পাইছে যে তেওঁৰ নিজৰ সিদ্ধান্তত এক প্ৰকাৰ অটল আছিল। এয়াই হৈছে অৰ্ণৱ গোস্বামীৰ ভাষ্য। আৰু এই ভাষ্যত ফুটি উঠিছিল যে তেওঁ কোনো পধ্যেই সেও নামানে আৰু যি নিজৰ সিদ্ধান্ত, সেই নিজৰ সিদ্ধান্ততেই অটল থাকিব। সাংবাদিকগৰাকীয়ে দাবী কৰিছিল যে মুম্বাই আৰক্ষীয়ে এক প্ৰকাৰ আক্ৰোশমূলকভাৱে জেৰা কৰিছে। এয়া মহাৰাষ্ট্ৰ চৰকাৰৰ এক অভিসন্ধি বুলি উল্লেখ কৰিছিল অৰ্ণৱ গোস্বামীয়ে, কিয়নো ৰাজ্যখনত এতিয়া কংগ্ৰেছ চৰকাৰ শাসনত। সেয়েহে কংগ্ৰেছে এতিয়া তেওঁক আক্ৰোশমূলকভাৱে এনে মিছা গোচৰ জাপি দিয়াৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছিল এইগৰাকী সাংবাদিক অৰ্ণৱ গোস্বামীয়ে। এই ক্ষেত্ৰত তেওঁ কাকো আপোচ নকৰাৰ লগতে ভয় নকৰে বুলিও দম্ভালি মৰা পৰিলক্ষিত হৈছিল। কিন্তু ইয়াৰ বিপৰীতে অৰ্ণৱ গোস্বামীয়ে সাংবাদিকতাৰ যি এথিক্স বা যি নিয়ম কানুনসমূহ আছে, এই নিয়ম কানুনসমূহ এক প্ৰকাৰ ভৰিৰে গচকি মৰাৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেইবাজনো সংবাদকৰ্মীয়ে। তেওঁলোকে কৈছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এক প্ৰকাৰ অৰ্ণৱ গোস্বামীয়ে নৎসাত কৰাৰ লগতে হত্যা কৰিব বিচাৰিছে, কিয়নো তেওঁৰ যি চিন্তাধাৰা, তেওঁৰ যি মতদৰ্শন, এই মতদৰ্শনৰ লগত কোনো পধ্যেই নিমিলে সাংবাদিকতাৰ উৎসসমূহ। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগৰাকী জনপ্ৰিয় এংকৰ
অজয় কুমাৰে অৰ্ণৱ গোস্বামীক কি ক'লে আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। আৰু অজয় কুমাৰৰ যি ভাষ্য, এই ভাষ্যত ফুটি উঠিছিল যে এক প্ৰকাৰ अर्णव गोस्वामी प्रति किमान वितुष्ट। हमने राजनीतिज्ञों को हत्या पर रोटियां सेकते हुए देखा है, लेकिन पत्रकार कब से रोटियां सेकने लगे हत्याओं पर? कब से सेकने लगे पत्रकार रोटियां हत्याओं पर? शर्म आ रही है मेरे उन पत्रकार मित्रों पर आज मुझे, जो चीख चीख कर चिल्ला चिल्ला कर ये कहते हैं कि संतों को कैसे मरने दिया गया। बिल्कुल गलत है साहब, गलत हुआ जो हुआ वहां पर। सरकार पर उंगली उठाइए, सरकार की जांच में कमी है तो उंगली उठाइए, पूछे सरकार से, गिरवा पकड़िए सरकार का, झकझोर दीजिए सरकार को, हिला दीजिए सरकार को। लेकिन ये क्या कि आप बस सरकार की बखिया इसलिए उधेड़ना चाहते हैं क्योंकि आपको लगता है कि आपने बीड़ा उठा लिया है और आप किसी भी बारे में, किसी भी व्यक्ति के बारे में असभ्य से असभ्य, गंदी से गंदी भाषा, गलीच से गलीच, अपमान की बातें कहें। भाई शब्द नहीं है मेरे पास। क्या प्रमाण है आपके पास कि महाराष्ट्र की सरकार ने जानबूझकर संतों की हत्या करवाई वहां पर? क्या प्रमाण है आपके पास कि कम्युनिस्ट पार्टी के लोगों ने जानबूझकर संतों की हत्या करवाई वहां पर? प्रमाण है तो देश के सामने रखिए। इतनी हिम्मत है तो लिखा हुआ दस्तावेज देश के सामने रखिए, किसी की रिकॉर्डिंग सामने रखिए, हिडन कैमरा शूट कीजिए और बताइए देश को कि हां ये देखिए, मैं डंके की चोट पर कहता हूं, जो मैं कह रहा हूं सत्य है। आप में और बाकी राजनीतिज्ञों में फिर फर्क क्या रह जाता है? आप पत्रकार कहां रह जाते हैं? এইদৰে এতিয়া দেশখনৰ জনপ্ৰিয় সাংবাদিক অৰ্ণৱ গোস্বামীৰ কাম কাজক লৈ মুঠেই সন্তুষ্ট নহয় এইসকল আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এংকৰ। কেৱল এইগৰাকী এংকৰ অজয় কুমাৰ বুলিয়েই নহয়, এনেধৰণৰ বহু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগশাৰীৰ সংবাদকৰ্মী এতিয়া মুঠেই সন্তুষ্ট নহয় অৰ্ণৱ গোস্বামীৰ কাম কাজক লৈ। আৰু তেনেকৈ এক উদাহৰণ দেখিবলৈ পোৱা গ'ল এইগৰাকী জ্যেষ্ঠ তথা আগশাৰীৰ এংকৰ অজয় কুমাৰৰ ভাষ্যত। আৰু এই ভাষ্যত ফুটি উঠিল যে এক প্ৰকাৰ অৰ্ণৱ গোস্বামীৰ প্ৰতি তেওঁলোকৰ কিমান ক্ষোভ আছে, সেই ক্ষোভ। সম্প্ৰতি অৰ্ণৱ গোস্বামীয়ে যি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে, এই বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ সময়ছোৱাতে বহুতে দাবী উত্থাপন কৰিছে যে অৰ্ণৱ গোস্বামীৰ যি নিজস্ব টেলিভিছন চেনেল, ৰিপাব্লিক টেলিভিছন চেনেল, এই চেনেলটো বন্ধ কৰি দিব লাগে। আৰু ইয়াৰ বাবে ইতিমধ্যে কৰ্ণাটক উচ্চ ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হোৱা পৰিলক্ষিত হৈছে কেইবাগৰাকীও ব্যক্তি। কিন্তু ইয়াৰ বিপৰীতে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক সময়সীমা বান্ধি দিছে 3 সপ্তাহৰ। এই 3 সপ্তাহৰ ভিতৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। সেয়েহে এই 3 সপ্তাহৰ ভিতৰতে বিভিন্ন দিশসমূহ এক প্ৰকাৰ অৱগত কৰিব লাগিব অৰ্ণৱ গোস্বামীয়ে ন্যায়পালিকাক। আৰু 3 সপ্তাহৰ পিছত ন্যায়ালয়ৰ যি বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। সেই অনুসৰি 3 সপ্তাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অৰ্ণৱ গোস্বামীক। আনহাতে অৰ্ণৱ গোস্বামীক যি আক্ৰমণ, এই আক্ৰমণক লৈও বিভিন্ন প্ৰশ্ন অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে এইখিনি সময়ছোৱাতে। কিয়নো অৰ্ণৱ গোস্বামীৰ লগত আছে Y+ কেটেগৰীৰ দেহৰক্ষী বাহিনী। প্ৰতিটো মুহূৰ্ততে তেওঁৰ সৈতে গিজ গিজাই থাকে 20জনকৈ দেহৰক্ষী। তেনে সময়তে কিদৰে বাইকত অহা দুষ্কৃতিকাৰীয়ে তেওঁক মুম্বাইৰ ৰাজপথত আক্ৰমণ কৰিলে, ইয়াক লৈ বহুকেইটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কোনেও অৰ্ণৱ গোস্বামীৰ যি আক্ৰমণ, এই আক্ৰমণক সহজভাৱে মানি ল'ব পৰা নাই। প্ৰায় সংখ্যক লোকে কোৱা পৰিলক্ষিত হৈছে এয়া হৈছে এখন ৰাজনৈতিক নাটক। এই নাটকত নিজেই সেই নাটকখন তেওঁ পৰিচালনা কৰিছে আৰু নিজেই অভিনয় কৰিছে। কিয়নো Y+ কেটেগৰীৰ যি নিৰাপত্তা বাহিনী, সেই নিৰাপত্তা বাহিনীয়ে প্ৰতিটো মুহূৰ্ততে গিজ গিজাই থাকে অৰ্ণৱ গোস্বামীৰ আত্মৰক্ষাৰ ক্ষেত্ৰত। তেনে ক্ষেত্ৰত এই যি নিৰাপত্তাৰক্ষীসকল, এই নিৰাপত্তাৰক্ষীসকলে অতন্তীয় প্ৰহৰীৰ দৰে প্ৰতিটো মুহূৰ্ততে জাগ্ৰত হৈ থকাৰ সময়ছোৱাতে অৰ্ণৱ গোস্বামীক কিদৰে আক্ৰমণ কৰিবলৈ সক্ষম হ'ল, সেয়াও এক অবুজ সাঁথৰ হিচাপে ইতিমধ্যে প্ৰতীয়মান হৈছে। আৰু এই বিষয়টোৱে সাম্প্ৰতিক সময়ছোৱাত বহুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। এইবাৰ আহিছোঁ তেওঁৰেই আন এটা কথা ক'বলৈ। এনেধৰণৰ যি নাটক ৰচনা কৰিছে, এই নাটক ৰচনা কৰাৰ পূৰ্বেও সিদ্ধহস্ত আছিল অৰ্ণৱ গোস্বামী। একেই আক্ৰমণ, একেই ধাৰা, একেই চিন্তাৰ চৰ্চা, একেই পৰিকল্পনা, একেই নাটক ৰচনা কৰিছিল অৰ্ণৱ গোস্বামীয়ে পূৰ্বতে। তেনেকৈ এক আক্ৰমণৰ এখন নাটক আপোনালোকক দেখুৱাব বিচাৰিছোঁ।
তেওঁ কি কৈছিল ৰাজহুৱাভাৱে প্ৰথমে আপোনালোকে চাওক সেই দৃশ্য আৰু ইয়াৰ পিছত আপোনালোকক দেখুৱাম শেহতীয়াভাৱে তেওঁ আক্ৰমণৰ বলি হৈ কি কৈছিল সেই দৃশ্য আপোনালোকক আমি প্ৰথমতে দেখুৱাব বিচাৰিছোঁ ইয়াৰ পূৰ্বে সংঘটিত হোৱা আন এক আক্ৰমণৰ ঘটনা And we came out 50 meters from his residence. We are stopped. Suddenly our ambassador car is stopped and there are people who are breaking the windows with trishuls. They are breaking the windows. All the windows are broken. It's almost as if there are trishuls all around, and I know this is very unsavory, but I must share with you the reality of life as I have seen it. When that happens, we are all told to reveal our religion. It's 50 meters from the Chief Minister's house. How it happened, I don't know. He said, we are journalists. No, what is your religion? What is your religion? And thankfully, let me tell you, there was nobody from a minority community with us, but one of our people, we had our identity cards, press card. My driver did not have a press card. And I was sitting in the front. I have an obsession with sitting in the front seat. I look to my right and I can see the look on my driver's face. When people talk about secularism, I have seen hate from up close. And I know that group of people could have killed him. He had a tattoo, he put a Hey Ram or something on his, it's not a tattoo, it's actually just the imprint that you put, which stays with you. He showed that and we walked out. এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ অলপতে মুম্বাইত যি আক্ৰমণৰ সন্মুখীন হ'বলগীয়া আছিল অৰ্ণৱ গোস্বামী আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত কি ভাষ্য আগবঢ়াইছিল আপোনালোকক দেখুৱাইছোঁ उन्होंने करीब 1 मिनट तक वो गाड़ी के खिड़की को मारते रहे मगर कोई उस पर इम्पैक्ट नहीं हुआ और थोड़ी मैंने दूरी पे जब मैं आगे बाइक को छोड़ के मैं जब आगे निकला तो मैंने पीछे देखा कि मेरे जो सिक्योरिटी थे उन्होंने उनको रोका है तो मैं घर पहुंचा जल्दी से मैं घर पहुंचा राइट टर्न करके मैं घर এতিয়া হয়তো আপোনালোকে নিশ্চয় অৱগত হ'ল একেই নাটক একেই আক্ৰমণ একেই ঘটনা ৰচনাও একেজন ব্যক্তিৰেই পৰিকল্পনা একেজন ব্যক্তিৰেই কিন্তু ইয়াৰ যি ৰহস্য সেই ৰহস্য এতিয়াও এক অবুজ কাঠৰ আনহাতে অৰ্ণৱ গোস্বামীৰে আন এক কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ বৰ্তমান উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এইগৰাকী মুখ্যমন্ত্ৰীক লৈও যেন এক বিতৰ্কৰ সূত্ৰপাত কৰিছিল অৰ্ণৱ গোস্বামীয়ে তেওঁ যেতিয়া এগৰাকী বিজেপিৰ সক্ৰিয় কৰ্মী আছিল মুখ্যমন্ত্ৰীৰ শাসনলৈ তেওঁ অহা নাছিল সেইখিনি সময়ছোৱাত অৰ্ণৱ গোস্বামীয়ে কি কৈছিল যোগী আদিত্যনাথক আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ आदित्यनाथ तो ऐसे व्यक्ति है उनको धर्म के बारे में तो कुछ पता ही नहीं है योगी आदित्यनाथ ऐसे अनपढ़ व्यक्ति हैं somebody should tell योगी आदित्यनाथ to get his mental और कई सारे सीरियस केस है योगी आदित्यनाथ के खिलाफ अंडर आईपीसी सेक्शंस 147 148 153A 295 297 these are योगी आदित्यनाथ's words if I ask for blood they will give me blood and I will not stop till I turn Uttar Pradesh and India into a Hindu Rashtra এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যোগী আদিত্যনাথে মুখ্যমন্ত্ৰী হোৱাৰ পিছত অৰ্ণৱ গোস্বামীৰ ভাষ্য এইবাৰ এক প্ৰকাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এক প্ৰকাৰ তৈলমৰ্দন কৰা পৰিলক্ষিত হৈছিল চতুৰ সাংবাদিক অৰ্ণৱ গোস্বামীয়ে এইবাৰ দেখুৱাইছোঁ এসময়ত যোগী আদিত্যনাথৰ বিৰুদ্ধে কথা কোৱা আৰু এতিয়া যোগী আদিত্যনাথৰ হৈ এক প্ৰকাৰ ইতিবাচক চিন্তাধাৰাৰে কথা কোৱা এই একেজন অৰ্ণৱ গোস্বামীৰ এই ভাষ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ Thank you very much. बहुत बहुत धन्यवाद. Thank you so much for joining me, Yogi ji. I'd like to congratulate you on your 100 days in governance. Thank you. You've had a very, very good track record. अभी आपकी positioning जो है वो है development oriented chief minister. Now people say that you work 18 hours a day. मुझे पता नहीं आप दिन में लोग कहते हैं 18 घंटा काम करते हैं. 24/7 chief minister कहा जा रहा है आपको. That you are a 24/7 chief minister. আপোনালোকে প্ৰত্যক্ষ কৰিলে দুটিকৈ ভাষ্য এটা আছিল যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী নোহোৱাৰ সময়ছোৱাত যোগী আদিত্যনাথৰ বিৰুদ্ধে কিদৰে ভাষ্য আগবঢ়াইছিল অৰ্ণৱ গোস্বামীয়ে আৰু এটা দৃশ্য আছিল মুখ্যমন্ত্ৰী হোৱাৰ পিছত কিদৰে ষ্টুডিঅ'লৈ মাতি আনি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে তৈলমৰ্দন কৰাৰ যি বাৰ্তালাপ সেই বাৰ্তালাপ এইদৰে এতিয়া দেশৰ সংবাদ মাধ্যমত এক কলংকিত অধ্যায়লৈ ৰূপান্তৰ হোৱা পৰিলক্ষিত হৈছে অসম সন্তান তথা জনপ্ৰিয় সাংবাদিক অৰ্ণৱ গোস্বামী শেহতীয়াভাৱে নিজৰ টেলিভিছন চেনেলতে বহুকেইটা সাম্প্ৰদায়িক টক শ্ব' যিকেইটা টক শ্ব'ৰ মাধ্যমেৰে হয়তো দেশখনত বিভিন্ন সাম্প্ৰদায়িক
যি গোষ্ঠীগত সংঘৰ্ষ সেই সংঘৰ্ষসমূহ সংঘটিত হোৱাৰ যথেষ্টখিনি থল থাকে এনেধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা বহুকেইটা তেওঁ আলোচনা তথা টক শ্ব' কৰা পৰিলক্ষিত হৈছে আৰু এইদৰেই এক প্ৰকাৰ বিজেপিৰ শাসনৰ সময়ছোৱাতে তেওঁ এক প্ৰকাৰ অন্ধ লোকলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে আৰু বিজেপিৰ যি শাসনৰ ক্ষমতাৰ প্ৰয়োগ এই ক্ষমতাৰ প্ৰয়োগৰ যেন তেওঁ পূৰ্ণৰূপে যি সুবিধা সেই সুবিধা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সাংবাদিকগৰাকীয়ে আৰু শেহতীয়াভাৱে চৰকাৰখনৰ যি পৃষ্ঠপোষকতা চৰকাৰখনৰ যি সহযোগ এই সহযোগিতাৰ বাবে এক প্ৰকাৰ অন্ধ হৈ তেওঁ সমগ্ৰ দেশতেই যি সাম্প্ৰদায়িক বিষবাস্প এই সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ লগতে এক প্ৰকাৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো তেওঁ প্ৰতিবন্ধকতা তথা আউল লগাবলৈ যে অভিসন্ধি ৰচনা কৰিছে নিজৰ চেনেলটিৰ মাধ্যমেৰে সেই কথা ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে জল পটকৈ তেওঁলোকে অনুধাৱন কৰিব পাৰিছে আৰু এয়াই হৈছে অৰ্ণৱ গোস্বামীৰ আন এক কলংকিত অধ্যায়।